আপোনালোকৰ লগত ভাৱ বিনিময় কৰি পেলাই মই গম পাইছোঁ যে যথেষ্ট আপোনালোকৰ আগ্ৰহ থকাৰ কাৰণে গাখীৰ ধন ভাঙি আপোনালোকে এই পাঠ্যক্ৰম গ্ৰহণ কৰিছে আৰু শেষত আপোনালোকে হাতে কামে ব্যৱহাৰিকভাৱে আপোনালোকে কিখিনি শিক্ষা ল'ব পাৰে তাৰ কাৰণে আমাৰ এই বিন মহাবিদ্যালয়লৈ আহিছে আৰু বিন মহাবিদ্যালয়খন উত্তৰ পূৰ্বাঞ্চলৰ বিন শিক্ষাৰ কাৰিকৰী শিক্ষানুষ্ঠান হিচাপে এক অগ্ৰণী ভূমিকা গ্ৰহণ কৰি আহিছে বিশেষকৈ আপোনালোকে আজি যি পাঠ্যক্ৰম গ্ৰহণ কৰিছে যে ইণ্টিগ্ৰেটেড যিটো ফিছ ফাৰ্মিঙৰ কথা কৈছে ইয়াত বহুতকেইটা সমন্বিত মীন পালনৰ কম্পনেণ্ট আছে মাছৰ লগত হাঁহৰ পালন মাছৰ লগত কুকুৰা পালন মাছৰ লগত গাহৰি পালন মাছৰ লগত উদ্যান শস্যৰ সমন্বয় মাছৰ লগত ধান খেতিৰ সমন্বয় এই গোটেইবিলাক বিষয়ৰ ওপৰত ইতিমধ্যে আপোনালোকে কিছু জ্ঞান আহৰণ কৰিছে আৰু আপোনালোকে ইণ্টিগ্ৰেটেড ফাৰ্মিং ছিষ্টেমটো লক্ষ্য কৰি ল'লে ইয়াৰ আগতে ODL-ত আমাৰ বিভিন্ন প্ৰশিক্ষণ হৈ গৈছিলে গতিকে সেইবিলাকত দুই এজনে হয়তো লৈছে কিন্তু ইণ্টিগ্ৰেটেড ফাৰ্মিংটোৰ প্ৰতি আপোনালোক আকৃষ্ট হৈছে মই ভাবোঁ এইটো আটাইতকৈ আমাৰ মীন পালনৰ ক্ষেত্ৰত আমাৰ যিটো অসমৰ আৰ্থ সামাজিক বা ভৌগোলিক যিটো পৰিৱেশ আটাইতকৈ উৎকৃষ্ট এই ইণ্টিগ্ৰেশ্যনটো কৰিব পাৰিলে আমাৰ কষ্ট প্ৰডাকশ্যনটো বহুত কমি যায় এটা 1 গ্ৰাম প্ৰতি উৎপন্ন কৰাৰ কাৰণে এটা মাছৰ ক্ষেত্ৰত 22-22ৰ পৰা 424 কিলো কেলৰি শক্তি দৰকাৰ কিন্তু একেই পৰিমাণৰ প্ৰটিন যদি উৎপন্ন কৰাৰ কাৰণে এটা কুকুৰাৰ ক্ষেত্ৰত 520 ব্ৰইলাৰৰ ক্ষেত্ৰত 624 গাহৰিৰ ক্ষেত্ৰত 779 গাখীৰৰ ক্ষেত্ৰত 1101 আৰু ছাগলীৰ মাংসৰ ক্ষেত্ৰত 3424 কিলো কেলৰি শক্তি দৰকাৰ হয় তেতিয়া আটাইতকৈ কম শক্তি ক'ত দৰকাৰ হয় আপোনালোকে কওক মাছৰ 22ৰ পৰা 424 আমাৰ ছাগলী মাংসত কিমান 3424 কেলৰি আপুনি ছাগলীৰ খেতি কৰিব নে আপুনি মাছৰ খেতি কৰিব কওক মোৰ নাম ভৃগু হাজৰিকা মই গুৱাহাটীৰ পৰা আহিছোঁ গুৱাহাটীত ঘৰ মোৰ আৰু মই মানে কেইবছৰমানৰ আগৰ পৰা বিচাৰি আছিলোঁ যে মই ফিছ ফাৰ্মিঙত কিবা এটা কৰোঁ ফিছাৰী লাইনত ব্যৱসায় কৰোঁ যিহেতু মোৰ অৰিজিনেলি মই ব্যৱসায়ীয়ে হয় তো ফিছাৰী লাইনত ব্যৱসায় কৰিব বিচাৰিছিলোঁ আৰু সেইকাৰণে প্ৰথম শিকাটো খুব দৰকাৰ আৰু শিকিবৰ কাৰণে প্লেটফৰ্ম সুবিধা বিচাৰি আছিলোঁ তো আজি 6 মাহমানৰ আগতে গম পালোঁ AU ODL-এ অনলাইন ফিছাৰী ফাৰ্মিঙৰ ওপৰত ফিছ ফাৰ্মিঙৰ ওপৰত কোৰ্চ আগবঢ়াইছে চ' গম পাই খুব ভাল লাগিল এপ্লাই কৰিলোঁ অনলাইন সুবিধা গম পাই পেলাই এপ্লাই কৰাৰ পিছত তেখেতসকলৰ পৰা শিকিব পাৰিলোঁ প্ৰথমটো অনলাইন কোৰ্চ হ'ল আমাক অনলাইন কোৰ্চত শিকালে তাৰপিছত ইয়াত যোৱা 4 দিন ধৰি আমি শিকি আছোঁ প্ৰেক্টিকেলি আমি অনলাইনটো থিয়ৰিটিকেলি বহুতখিনি শিকিলোঁ আৰু প্ৰেক্টিকেলি ইয়াত আহি বাকী যিখিনি বাকী আছিল সেইখিনি শিকিলোঁ কেনেকৈ মাছ পালন কৰিব লাগে কি বেমাৰ আজাৰ হয় কি খুৱাব লাগে কেনেকৈ ফিছ ফিড বনাব লাগে চ' সেইখিনি শিকাৰ পিছত এতিয়া মই কনফিডেন্স যে মই নিজকে কৰিব পাৰিম ভালকৈ মোৰ নাম ৰিপুঞ্জয় ডেকা মোৰ ঘৰ গুৱাহাটীত বৰ্তমান মই এটা ব্যক্তিগত অৰ্গেনাইজেশ্যনত চাকৰি কৰি আছোঁ বৰ্তমান বহুত দিনৰ পৰা মনত এটা আশা আছিলে মোৰ গাঁৱৰ ঘৰ কামৰূপ জিলাৰ কমলপুৰ সমষ্টিৰ অন্তৰ্গত আঠগাঁও বুলি কয় বহুত দিনৰ পৰা এটা আশা আছিলে মনত যে কৃষি ৰিলেটেড কিবা এটা কৰোঁ গাঁৱত বহুতখিনি মাটি এনেই পৰি আছে 6 মাহমান আগত যোৱা বছৰ AU ODL-ৰ পৰা এই কোৰ্চটো জেনেৰেট কৰা বুলি গম পালোঁ তাৰপিছত কোৰ্চটো ল'লোঁ আৰু ছাৰহঁতৰ পৰা বহুতখিনি বিজ্ঞানসন্মত মীন পালনৰ যিখিনি পদ্ধতি সেইখিনি শিকিব পালোঁ আগন্তুক দিনত সেইখিনি বস্তু মই ইউটিলাইজ কৰি ভাল এটা খেতিয়ক হ'বলৈ চেষ্টা কৰিম অসম কৃষি বিশ্ববিদ্যালয়ে যি মুক্ত আৰু দূৰ শিক্ষা ব্যৱস্থা কৰিলে তাৰ কাৰণে মই অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য মহোদয়ক আৰু সংশ্লিষ্ট যিসকল বিষয়াই এই পাঠ্যক্ৰম যুগুত কৰিলে বা এই কনচেপ্টটো ডেভেলপ কৰিলে তেওঁলোকক মই পোনপ্ৰথমে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ কাৰণ আৰম্ভণিতে আমাৰ যি পাঠ্যক্ৰম মুক্ত আৰু দূৰ শিক্ষা সঞ্চালকালয়ৰ জৰিয়তে আৰম্ভ কৰিছিলে সেইটো সময়ত মনত এটা সন্দেহ আহিছিলে যে গাখীৰ ধন ভাঙি আমাৰ প্ৰশিক্ষাৰ্থীসকল শিকিবলৈ আহিবনে নাহে কিন্তু অতি কম সময়ৰ ভিতৰতে আমাৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ যিটো মুক্ত আৰু দূৰ শিক্ষা সঞ্চালকালয় তাৰ বিশেষ দায়িত্বত থকা আমাৰ যি সঞ্চালক ডক্টৰ ৰমণীকান্ত ঠাকুৰীয়া তেখেতৰ যিটো নেতৃত্ব সেই নেতৃত্বত এতিয়ালৈকে অসম কৃষি বিশ্ববিদ্যালয়ে বহুকেইটা এনেকুৱা পাঠ্যক্ৰম
অনলাইন যোগে দিলে আৰু বিশেষকৈ আমাৰ মীন মহাবিদ্যালয়েও এই ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰিছে আৰু আমাৰ মীন মহাবিদ্যালয়ে ইতিমধ্যে কেইবাটাও পাঠ্যক্ৰম যুগুত কৰিছে আমাৰ প্ৰশিক্ষাৰ্থীসকল ইয়াত প্ৰশিক্ষণ ল'বলৈ আহিছে তেওঁলোকে ব্যৱহাৰিক দিশত যিখিনি ইয়াত শিকি গ'ল তাৰ পৰাও তেওঁলোকৰ পৰা আমি বহুত কথা জানিব পাৰিছো যে তেওঁলোকে এই পাঠ্যক্ৰমৰ অন্তত যেতিয়া ব্যৱহাৰিকভাৱে আমাৰ মীন মহাবিদ্যালয়ত হাতে কামে গোটেই কথাখিনি শিকি গ'ল তেওঁলোকৰ কনফিডেন্স বাঢ়িছে বুলি আমাৰ বিভিন্ন পাঠ্যক্ৰমৰ সামৰণি অনুষ্ঠানত তেওঁলোকে যিটো ফিডবেক দিছে সেইটোৰ পৰা আমি গম পাইছো নিশ্চয় আমাৰ যিটো মুক্ত আৰু দূৰ শিক্ষাৰ জৰিয়তে যি ব্যৱস্থা গ্ৰহণ কৰা হৈছে কি যথেষ্ট ফলপ্ৰসূ হৈছে আমাৰ মীন মহাবিদ্যালয়ত এখন সুন্দৰ মীন পাম আছে সেই মীন পামত ইন্টিগ্ৰেটেড ফিছ ফাৰ্মিঙৰ বহুত কেইটা কম্পনেণ্ট আছে ছাত্ৰ ছাত্ৰীসকল ইয়ালৈ আহি পেলাই ইন্টিগ্ৰেশ্যন কেনেকৈ হয় পোনপটীয়াভাৱে তেওঁলোকে যেতিয়া আমাৰ ইয়াৰ অধ্যাপকসকলৰ লগত ভাৱ বিনিময় কৰে তেওঁলোকৰ লগত এক্সপিৰিয়েঞ্চ শ্বেয়াৰ কৰে সেইবিলাকে তেওঁলোকক আত্মবিশ্বাস আৰু আত্মপ্ৰত্যয় বঢ়াইছে বুলি তেওঁলোকৰ পৰা আমি গম পাইছোঁ মোৰ নাম সংগীপান বৈশ্য সহকাৰী অধ্যাপক মীন মহাবিদ্যালয় ৰহা অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনত মই আজি যোৱা 3 মাহ ধৰি EU ODL মুক্ত আৰু দূৰ সঞ্চালকৰ অধীনত অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনত সমন্বিত মীন পালনৰ ওপৰত এটা 3-মহীয়া প্ৰশিক্ষণ দিবলৈ সফল হ'লোঁ ইয়াত বিশেষকৈ উদ্দেশ্য কৰি আমাৰ যিখিনি ট্ৰেইনিং পাৰ্টিচিপেণ্টছ আছিলে তেওঁলোক অসমৰ বিভিন্ন ঠাইৰ পৰা ইয়াত পঞ্জীয়ন কৰিছিলে আৰু সেই পঞ্জীয়ন ক্ৰমে দেখা গৈছিল যে তেওঁলোক বিভিন্ন ক্ষেত্ৰৰ পৰা আহিছে তাৰ ভিতৰত কিছুমান গভৰ্ণমেণ্ট ছাৰ্ভেণ্ট আছে কিছুমান ষ্টুডেণ্ট হিচাপে ক'ৰবাত পঢ়ি আছে তাৰ উপৰি কিছুমান বিজনেছ ভেঞ্চাৰত কাম কৰি থকা মানুহ আছে উদ্যোগীসকল আছে এই গোটেইবিলাকে এই পাঠ্যক্ৰমটো কৰি খুব ভাল পাইছে আৰু তেওঁলোকৰ মতামতবিলাকো জানিব পৰা গৈছে যে তেওঁলোকে এতিয়া নিজাভাৱীয়াকৈ বৈজ্ঞানিক ভিত্তিত কেনেধৰণে মীন পালন কৰিব পাৰে সেই কথাবিলাক এই পাঠ্যক্ৰমটোৰ জৰিয়তে আহৰণ কৰিছে আৰু বিশেষকৈ দেখা গৈছে যে তেওঁলোক যিবিলাক অঞ্চলৰ পৰা আহিছে যেনে গোলাঘাট যোৰহাট বিজনী এইবিলাক ঠাইৰ পৰা যিসকলে পঞ্জীয়ন কৰিছিলে তেওঁলোকে নিজৰ গাঁৱত কিছুমান পুখুৰী আছে যিবিলাকত আগতে একো বৈজ্ঞানিক ভিত্তি নোহোৱাকৈ খেতি কৰি আছিল আৰু বৰ্তমান তেওঁলোকে এই পাঠ্যক্ৰমটোৰ জৰিয়তে এই বৈজ্ঞানিক ভিত্তিত মীন পালন কৰিবলৈ আগবাঢ়িছে আৰু নিজে কেনেকৈ স্বাৱলম্বী হ'ব পাৰি বিশেষকৈ মীন খেতি বা কৃষিৰ লগত জড়িত হয় সেই বিষয়ে তেওঁলোক জনাৰ বাবে যথেষ্ট আগ্ৰহী আৰু সেই মৰ্মে ভৱিষ্যতলৈও মই আশাবাদী যে তেওঁলোকে অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনত যিবিলাক বেলেগ কোৰ্চ আছে সেইবিলাকতো যদি নিজৰ ইচ্ছা আছে বা ইণ্টাৰেষ্ট আছে সেই অনুযায়ী তেওঁলোকে সেইবিলাকত পঞ্জীয়ন কৰি নিজৰ খেতি কৰি নিজে টনকিয়াল হ'ব পাৰিব আৰু লগতে অসমৰ যিটো কৃষি বা মীন পালনৰ যিখিনি বিপ্লৱৰ সূচনা কৰিবলৈ তেওঁলোক আগবাঢ়ি আহিব ধন্যবাদ আমাৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ দূৰ সম্পৰ্কীয় শিক্ষা যিটো ব্যৱস্থা সেই ব্যৱস্থাত আমাৰ মীন বিজ্ঞানকো সামৰি লোৱা হৈছে আচলতে অসম কৃষি বিশ্ববিদ্যালয়ে মীন সম্পৰ্কীয় যিবিলাক আমাৰ বিষয় ছাত্ৰ ছাত্ৰীসকলৰ সন্মুখত আগবঢ়াইছে এই বিষয়টো এটা প্ৰেক্টিকেল অৰিয়েণ্টেড বিষয় আৰু এই বিষয়টোৰ লগত ছাত্ৰ ছাত্ৰীসকল বা শিকাৰুসকলৰ এটা নৈসৰ্গিক সম্পৰ্ক জড়িত হৈ আছে মীন বিজ্ঞানৰ ক্ষেত্ৰত সমন্বিত মীন পালন পদ্ধতিটো এটা অতি আৱশ্যকীয় আৰু এটা অংগাংগিক বিষয় এই বিষয়টো অতিব পুৰণি যদিও ইয়াৰ প্ৰাসংগিকতা এতিয়াও শেষ হৈ যোৱা নাই কাৰণ এই পদ্ধতিটো অৱলম্বন কৰি এজন কৃষকে একক ভূমি ক্ষেত্ৰৰ পৰা অধিক উৎপাদন পাব পাৰে আৰু গোটেই বছৰ জুৰি তেওঁ এটা ভাল উৎপাদন পাব পাৰে আৰু এই উৎপাদনৰ জৰিয়তে তেওঁ কি হ'ব পাৰে সমাজলৈকে তেওঁবিলাকৰ আৰ্থিক অনুদান আগবঢ়াব পাৰে এই ক্ষেত্ৰত যদি আমি চাওঁ গাহৰিৰ লগত মীন পালন ধানৰ লগত মীন পালন হাঁহৰ লগত মীন পালন কুকুৰাৰ লগত মীন পালন ইত্যাদি এই যিবিলাক সমন্বিত বিষয় আছে এই বিষয়বোৰ খৰচি মাৰি অধ্যয়ন কৰি বিজ্ঞানসন্মতভাৱে বিজ্ঞানসন্মত দৃষ্টিকোণেৰে যদি অধ্যয়ন কৰি লৈ আমাৰ কৃষকসকলে আগবাঢ়ি যায় তেতিয়া নিশ্চয়কৈ লাভান্বিত হ'ব জলসংৱৰ্ধন বিভাগীয় মুৰব্বী হিচাপে মই এনেধৰণৰ বিষয় শিকাৰু বা শিকাৰুসকলক দিবৰ বাবে মই নিজকে ধন্য মানিছোঁ আৰু আমি এই বিভাগৰ তৰফৰ পৰা সকলো দিলৈকে আমি আহ্বান জনাম যে এনে এটা বছৰীয়া উৎপাদন পাব পৰা একক ভূমি ক্ষেত্ৰত অধিক উৎপাদন পাব পৰা এটা বিষয় বাছি লৈ যদি আমাৰ কৃষকসকলে আগবাঢ়ি যায় তেতিয়া নিশ্চয় সেইসকল শিকাৰু লাভান্বিত হ'ব আৰু ইয়াৰ জৰিয়তে আমাৰ আৰ্থ সামাজিক অৱস্থাৰো পৰিৱৰ্তন হ'ব আৰু লগে লগে আমাৰ অসমত মাছৰ উৎপাদনো দুগুণে বৃদ্ধি হ'ব